সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰোঁ দিবা সোঁৱৰাই আগতে আমি এনেকৈ কৈয়ে সৰস্বতী পূজাত প্ৰাৰ্থনা কৰিছিলোঁ এই ভিডিঅ'টো সৰস্বতী পূজাৰ দিনাখনেই আছিলে ইহঁতক দেখিলে নিজৰ শৈশৱবিলাক মনত পৰি যায় কিমান সভক্তিৰে প্ৰাৰ্থনা কৰিছে চাওকচোন সকলোৰে এটা সপোন থাকে সৰস্বতী মা ইহঁতৰ সপোনবোৰ সঁচা কৰি দিবা সৰস্বতী পূজা বুলি ক'লে অলপমান মিঠা খাবলৈ পালে ভাল লাগে আমাৰ একদম ছোৱালীবোৰে প্ৰাৰ্থনা চাৰ্থনা কৰি এতিয়া এয়া মিঠাই দিবলৈ আনিছে এজনী হৈছে পাহি এজনী হৈছে সোমাৱতী এজনী বৰ্ণালী অন্তি এজনী হৈছে নিশিতা ঐ আগতে জানা নাই আমি যে সৰস্বতী পূজাৰ দিনাখনৰ পৰা মানে ক্লাছ 8ৰ পৰা যে মেখেলা চাদৰ পিন্ধিছিলোঁ আমালৈ কিমান মৰম চাওক বেলেগ স্কুললৈ গৈও আজিৰ দিনটোত অন্ততঃ আমাৰ স্কুললৈ আহিছে আমাৰ সীমান্ত বুঢ়া ছোৱালী আৰু সৰস্বতী পূজা বুলি ক'লে লুচি পুৰিটো মেইন হয় ন এইফালে আটা একদম পূৰা মঠি আছে দুয়োগৰাকীয়ে এইফালে ভাজি বনি আছে অঁ ভাজি কিহৰ বুট দালি মজা অঁ দেখিবলৈ পাব লাগিবতো আকৌ ইমান কষ্ট কৰি যদি চাবলৈ নোপোৱা কেনেকৈ হ'ব এয়া লগে ভাগে সকলোৱে লাগি আছে আৰু দেই আৰু এইফালে ৰুটি বেলি আছে আপুনি ৰেষ্টুৰেণ্টত খাইছে কেতিয়াবা হয়তো আপুনি ঘৰত লুচি পুৰি খাইছে বা অন্যান্য ফাষ্টফুড ক'ৰবাত গৈ পেলাই আপুনি খাইছে কিন্তু চাবচোন এই সৰস্বতী পূজাত দিয়া লুচি পুৰিকেইখন ৱাও কৈছোঁ নহয় কি যে টেষ্ট এটা লাগে নহয় এইফালে হৈ আছে ভকতৰ কাম আপোনালোকৰ ফালে সৰস্বতী পূজা কেনেকৈ পালন কৰিলে ক'ব দেই আমাৰ পিছে ইয়াত এনেকৈ ভকতৰ দ্বাৰা এনেকৈ নিয়ম কৰোৱা হয় এয়া আধাতে থৈ মই আকৌ আহি ঘৰ পালোহি ইমান ধুনীয়া লাগিছে শুন মানুহ বাহ বাহ শুন এতিয়া ক'ত যাবা শুন সৰস্বতী পূজালে কি পিন্ধা দেখাই দিয়া ভৰিত চাওঁ ভৰিত চাওঁ এইটো কি হয় আইও এতিয়া সি পায়েল পিন্ধি লৈছে পায়েল পিন্ধাই দিয়ে বুলি কৈছে নিজে কৈছে ন ইমান ধুনীয়া লাগিছে শুন মানুহ ওলাইছা মোক কলিজাটো ওলাইছা পঢ়ি শুনি ডাঙৰ মানুহ হ'বা দেই ভাল মানুহ হ'বা দেই কলিজা তুমি কাপোৰ কিনি দিবা মোৰ শুনজনী মোক গোসাঁইনীজনী তুমি এই মেখেলা চাদৰযোৰ কোনে আনি দিছিলে কৈ দিয়াচোন কোনে দিছিলে এযোৰ দেউতা নহয় আইতাই দিয়া চাদৰখন মায়ে দিয়া মেখেলাখন আইতাই দিয়া ধুনীয়া লাগিছে আজি ভাবি আছিলোঁ মানে চেংডাঙৰ কাণখন ফুটোৱাম বুলি তাৰপিছত তাই মানে কি হ'ল ভিডিঅ'বোৰ দেখি নিজে সেই ল'ৰা ছোৱালীবোৰ ল'ৰা নহয় ছোৱালীবোৰে কান্দে যে তাই মানে কন্দা দেখি পেলাই কি হ'ল কাণ নুফুটাওঁ বুলি কৈ দিলে নহয় এতিয়া কন্দুৱাই ফুটুৱাব মন যোৱা নাই ক'বচোন এনেকুৱা কিবা নিয়ম আছে নেকি যে সৰস্বতী পূজাৰ দিনাখনেই কাণ ফুটাব লাগিব আমাৰ দিনত সেইবিলাক আমি নিয়ম মনা নাছিলোঁ এতিয়া আকৌ দেখোঁ তেনেকৈ সৰস্বতী পূজাৰ দিনাই ফুটুৱাই তুমি কাণ ফুটুৱাবানে নুফুটুৱাই বোলে ফুলি কি কৰিবা ফুলি কেনেকৈ পিন্ধিবা নহ'লে মা নিচিনা হ'বা মাও ফুলি নিপিন্ধে আইতাইও ফুলি নিপিন্ধে এনেকুৱা হৈ যাবা আৰু তেতিয়া বহুতে বোলে বিশ্বাস কৰে সৰস্বতী পূজাৰ দিনাখনৰ পৰাহে বোলে বগৰী খাব লাগে আমি পিছে তেনেকুৱা নিয়ম আগতেও মনা নাছিলোঁ এতিয়াও বাৰু এইবোৰ নিয়ম নামানো যেতিয়াই পকে তেতিয়াই খাওঁ সেইকেইটা আমাৰ স্কুলৰ লগৰ এজনৰ ঘৰৰ দেই ইমান ভাল নহয় বগৰীকেইটা আজি দি পঠিয়াইছে এক টোপোলা এতিয়া হৈ গ'ল আবেলি আৰু আমাৰ এখেতে লৈ আনিছে চাহ আজি নিজে বনাইছে মোলৈও আনিছে তেওঁলৈও আনিছে আৰু জানেনে আমাৰ মুনুৱে দেউতাকলৈ পুৰি লৈ আহিছে লুচি পুৰি কি কয় সৰস্বতী পূজাৰ পৰা তাৰপিছত আমি দুজনে লগ লাগি খাম আৰু এতিয়া ভুজিয়া আছে ভুজিয়াৰ সৈতে লাল চাহ খাই ল'ম মানে লাল চাহ খাই ভাল পাওঁ কৈছিলোঁ আপোনালোকক গাখীৰ চাহ কাপ খালে মোক খোৱা যেন নালাগে আচলতে প্ৰত্যেকৰে বেলেগ বেলেগ ন এতিয়া কিছুমানেতো গাখীৰ চাহ নাখালে মানে চাহেই খাব মন নকৰে কিছুমানে চেনি নিদিলে মানে চাহকণ খাই বেয়া পায় কিন্তু আমি দুয়োজনে খাওঁ একদম ফিকা চাহ এতিয়া ভৰাই লওঁ গৰম পানীখিনি এইখিনি একচুৱেলি আমাৰ মুনুৱে কৈছিলে বা এগিলাচ খাবানি মুনু এতিয়া খালা তেতিয়াহ'লে এইখিনি ভৰাই দিওঁ সৰস্বতী পূজাৰ পৰা আহি পেলাই বোলে খুব বেছি মূৰটো কামুৰিছে এই মানে মাইগ্ৰেইনৰ প্ৰব্লেম আছে সেইকাৰণে মানে এইবিলাক হৈয়ে থাকে তাৰপিছতে এতিয়া মূৰ কামুৰিছে বুলি বাৰু সেইখিনিলৈকে ঠিকে আছিলে অকণমান বোলো ৰেষ্ট লৈ দিয়া এতিয়া কি কৰিলে গম পায়নে খাই যিমান আহিছিলে তাতকৈ বেছিকৈ দিলে চাগে উলিয়াই হয়নে পেটত নাই আৰু একো এতিয়া উপায় নাই মই কৈছোঁ অকণমান তুমি শুই দিয়াচোন মা বাবা মোৰ কামুৰিছে মা অলপ হৈ গ'ল
সেইজনী ছোৱালী লোকৰ 5টা আগতে 5টা 6টা ল'ৰা-ছোৱালী জন্ম দিলে নহয় এটা মূৰচু কমোৱা চকুবোৰ বিষয় দিছে অথনিৰ পৰা পিছে মোৰ লগতে আছিলে আকৌ দেই বহুতকে হ'ল আকৌ মোৰ লগত থকা মোৰ লগতে থাকিলে আগফালে নিলোঁ সাধু ক'লোঁ তাৰপিছতে হৰিনাম গোৱা বুলি ক'লে হৰিনাম গালোঁ হৰিনাম গাই গাই ৰাইজসকল মোৰ হৰিনাম নাইকিয়া হৈছেগৈ আই ফ্লাক্সৰ মুখনিখন চাওক ইমান দেৰিলৈকে মাৰিবই পৰা নাই বাকী এতিয়া কৰোঁ ৰন্ধা বঢ়া এয়া এতিয়া মাংস ৰান্ধিবই লাগিব কাৰণটো হৈছে আজি এতিয়া আলহী আহিব পেলাইছোঁ মই আহিলোঁ ৰান্ধিবলৈ কিন্তু মোক কৰিলে কি আদা নহৰু খুন্দিবলৈ দিলে তাই বোলে সেই বমি চমি কৰি মেলি এতিয়া বোলে একদম পূৰা ফ্ৰেছ হৈ গ'ল এতিয়া মানে বনাই আছে আৰু এতিয়ালৈকে আলহী আহি নাই পোৱা সেইফালে বনাইছে গাহৰি এইফালে বনাইছে মুৰ্গী নিয়ম কানুন কিছুমান মানিব লাগে কিন্তু এখেতৰ একদম নিজৰ বাইক আজি আহিব কাইলৈ যাবগৈ ভাগিনটো আহিব গুৱাহাটীৰ পৰা গতিকে কেনেকৈ সুধা ভাতকেইটা খুৱাম কওকচোন কেতিয়াবা আছে মানে এনেকুৱা হৈ যায় কিছুমান সময়ত মানে অৱস্থাই বাধ্য কৰাই যে আমাৰো আজি ঠিক তেনেকুৱাই হৈছে মানে আমি মানে আলহী নোহোৱাহেঁতেন আমি মাছ মাংস নাখালোঁ কিন্তু আলহীকো সুধা ভাত আলু পিটিকাইটো ভাত খাবলৈ মন আহিব তাতে নিজৰ ঘৰখনলৈ আহিব আৰু শহুৰ শাহুৰ নাই বৰ্তমান সময়ত মোৰ মানে সদায় এইটো কথাই মনলৈ আহে ইছৰাম যদি এনেকুৱা মনটোত ভাবি লয় আজি মা দেউতাক থকা হ'লে গতিকে মানে সেই কথাটো মনলৈ আহি থাকে ন মানে ছোৱালী দিয়া ছোৱালীবিলাকৰ তেনেকুৱা হ'ব পাৰে বিশেষকৈ বাইদেউ কাইলৈ যাবগৈ আছে যদি আৰু দুদিন এদিন থাকিলেহেঁতেন তেতিয়া একো কথা নাছিলে বাৰু কোনটো ভাল লাগিছে সেইটো ভাল লাগিছে বাইদেউ আহি পালেহি তাই আকৌ মানে বাকী বাদ দিয়ক এতিয়াই দেখিছে নে ছোৱালী যে কাপোৰত চকু ঐ দেখি আমাৰ ভায়েক বাইদেউ পালেহি যদি কিমান ধুনীয়া চাওক আকৌ সঁচাকৈ ধুনীয়া গোটেইখনতকৈ ডাঙৰ আৰু এতিয়া মানে দেখিলে লাগে না মনো সৰু সৰু সঁচাকৈ কিমান চবতকৈ ডাঙৰ বাইদেউহঁতৰ যিহেতু বহুত বেছি ভাগৰ লাগি আহিছে সেইকাৰণে বিচনাখন আগে ঠিক কৰি লৈছোঁ আৰু এখন কটনৰ বিচনা চাদৰ ইমান ভাল লাগে নহয় আলহীক পাৰি দিবলৈ আৰু এইটো হৈছে এটা গাৰু লোৱা আৰু এইটো গাৰুটো এইটো চাব দেই ইমান কোমল নহয় এনেকুৱা চাওক এনেকুৱা কোমল নহয় দিবলৈ বহুত বেছি ভাল যদি লওঁ বুলি ভাবে নহয় মই অৱশ্যে ভিডিঅ'টোতে লিংকটো লগাই দিম এয়া খোলাই নাই মই এইটো মানে এটা ইউজ কৰিলোঁ 2টা আনিছিলোঁ সেইটো আজি প্ৰথমবাৰ খুলিছোঁ এইটো কিমান কোমল নহয় ইমান ধুনীয়া কিমান ধুনীয়া শুন এইটো ধুনীয়া নে আচলতে মই ভাবোঁ মানুহৰ ঘৰ দুৱাৰ যেনেকুৱাই নহওক লাগে কিন্তু ৰাতি হোৱাৰ সময়ত নিজৰ গাৰুটো বা বিচনা চাদৰখন গাৰু কভাৰটো এইখিনি যদি ভাল হয় নহয় তাতে যদি বগাকৈ পাৰি দিয়া হয় ইমান কিবা এটা শুই শান্তি লাগে মানুহ দেহা মানে মই খুৱাই দিওঁ দিয়া মই খুৱাই দিওঁ তাৰপিছত নিচাহঁতক ভাত দিয়ক আকৌ মায়ে হ'ব মই খুৱাই দিওঁ দিয়া মোৰো দিয়া আমাৰ বাইদেউহঁতৰ ভোক লাগিছে ভাত খাব হ'ল দেৰিও হৈছে বহুত ভাগৰো লাগিছে ইমান জাৰ্ণি কৰি অহা ইমান ধুনীয়াকৈ কৈছে মোৰ কলিজাটো সেইফালে নিচা আছে তাত নিচা